হয়, আদৰ্শ বিটিচিৰ চহৰ অঞ্চলৰ বিধ্বস্ত বাটপথ দেখুৱাবলৈ আমি আজি আপোনালোকক যত্ন কৰিম। মই বৰ্তমান উপস্থিত আছো বিটিচিৰ দ্বিতীয় বৃহৎ চহৰ গোসাইগাঁৱত। আৰু গোসাইগাঁৱৰ উত্তৰ পৰা বাছ স্থানৰ পৰা গোসাইগাঁও যি চাৰিআলি, এই চাৰিআলিলৈকে মূল পথছোৱা আমি আপোনালোকক দেখুৱাবলৈ যত্ন কৰিছো। এইখিনি বিধ্বস্ত ৰূপ, পথৰ মাজে মাজে ডাঙৰ ডাঙৰ গাঁথৰ সৃষ্টি হৈছে। বাৰিষাৰ যি বা বৰষুণৰ যি পানী, সেয়া কিন্তু ফান্দি থকা দেখা গৈছে। আৰু এনেদৰেই কিন্তু দীৰ্ঘদিনে এই পথছোৱা বিধ্বস্ত ৰূপ ধাৰণ কৰা আমি দেখা পাইছো। কাৰণ এই পথছোৱা মেৰামতি নকৰাৰ ফলত এনেদৰে বিধ্বস্ত ৰূপ ধাৰণ কৰিছে। অথচ আমি এটা কথা ক'ব পাৰি, সেয়া হ'ল বিটিচিৰ যি আৰবান এৰিয়াৰ ইয়াম, তেখেতৰ ঘৰ কিন্তু এই গোসাইগাঁও অঞ্চলতে। উইলছন হাজদা, আৰু তেখেতৰ এই ক্ষেত্ৰত গোসাইগাঁও যি চহৰ, এই চহৰৰ ক্ষেত্ৰত নজৰ নিশ্চয় দিব লাগিছিলে, কিন্তু নজৰ নিদিয়াৰ অভিযোগ উত্থাপন হৈছে। আৰু সেই দৃশ্য আমি আপোনালোকক দেখুৱাবলৈ আমি যত্ন কৰিছো। এয়া কিন্তু গোসাইগাঁও বাছ স্থানৰ পৰা উত্তৰ পৰা বাছ স্থানৰ পৰা আপোনাৰ যি মূল পথ গোসাইগাঁও চহৰৰ মাজেৰে যোৱা গোসাইগাঁও চাৰিআলিলৈকে, এই পথৰ কিন্তু এনেদৰেই বিধ্বস্ত ৰূপ। আৰু সেই দৃশ্যটো আমি আপোনালোকক দেখুৱাইছো। আমি কথা পাতিব বিচাৰিম স্থানীয় ৰাইজ বা যি টেম্পু চালক আছে বা অটো চালক আছে, এই চালকসকলৰ লগত আমি কথা পাতিম। দাদা, এইফালে আহিব নেকি অলপ? দাদা, কি ক'ব? আচলতে দীৰ্ঘদিনৰ পৰা গোসাইগাঁৱৰ যি বাটপথ চহৰৰ, সেয়া কিন্তু বিধ্বস্ত ৰূপ ধাৰণ কৰিছে। নমস্কাৰ। গোসাইগাঁও চহৰৰ মুখ্য প্ৰৱেশদ্বাৰ ডিকে ৰোড, এই ডিকে ৰোডৰ অৱস্থা আপোনালোকে নিজে প্ৰত্যক্ষ কৰিছে। প্ৰকাণ্ড প্ৰকাণ্ড গাঁতৰ সৃষ্টি হৈছে। আৰু বৰষুণ দিয়াৰ ফলত এই বাৰিষাৰ যি বৰষুণৰ পানী, এই ৰাস্তাৰ পৰা ওলাই যোৱাৰ কোনো ব্যৱস্থা নাই। ফলত ইয়াত বৰষুণ দিলেই পথছোৱা জলমগ্ন হৈ পৰে আৰু পথচাৰীসকল অহা যোৱা কৰাৰ ক্ষেত্ৰত বহুত অসুবিধাৰ সন্মুখীন হয়। আমি অসম চৰকাৰ তথা বিটিচি প্ৰশাসনক এটাই দাবী জনাব বিচাৰিছো, সমাগত দুৰ্গোৎসৱ, এই দুৰ্গোৎসৱৰ আগে আগে এই পথছোৱা মেৰামতি কৰি ৰাইজৰ সুবিধাৰ্থে সুচল কৰি দিয়ে যেন। আৰু এটা কথা যে বিটিচি পৰিষদৰ যি নগৰ উন্নয়ন বিভাগৰ কাৰ্যবাহী সদস্য, তেওঁ আমাৰ এই অঞ্চলৰে, তেওঁৰ ভূমিকা পুতৌজনক। কাৰণ তেওঁ এই বিষয়ে নিজৰ গৃহ চহৰ বুলি ক'ব পাৰি, গৃহ চহৰৰ বাট-পথৰ অৱস্থা একেবাৰে দুৰ্দশাগ্ৰস্ত হৈ গৈছে, দুৰৱস্থা হৈ গৈছে বাট-পথৰ অৱস্থা। তেওঁ বিটিচিৰ সদনত এই বিষয়ে তেওঁ সজোৰে সবলে দাবী উত্থাপন কৰিব লাগিছিল আৰু বাট-পথ উন্নত কৰিব লাগিছিল, কিন্তু তেওঁ নিশ্চুপ। এই ক্ষেত্ৰত তেখেতক আমি কোনো ধৰণৰ মাত মতা দেখা নাই। তো আমি বিটিচি নগৰ উন্নয়ন বিভাগৰ কাৰ্যবাহী সদস্য উইলছন হাজদালৈ এক দাবী জনাব বিচাৰিছো, অতি সোনকালে এই পথছোৱা মেৰামতি কৰি ৰাইজৰ যাতায়াত সুচল কৰি দিয়ে যেন। তথা তেওঁলোকে যি বিটিচিৰ আদৰ্শ বিটিচি বুলি যি শ্লোগান দিছিল, বা গোসাইগাঁও চহৰখনক আদৰ্শ চহৰ হিচাপে গঢ়ি তুলিবলৈ বিগত বিধানসভা নিৰ্বাচনৰ আগত তেওঁলোকে যি ভাষণ দিছিল বা প্ৰতিশ্ৰুতি দিছিল, সেই প্ৰতিশ্ৰুতিসমূহ আখৰে আখৰে পালন কৰিবলৈ আমি গোসাইগাঁওবাসী ৰাইজ হৈ দাবী জনাইলো। দীৰ্ঘদিনে এই চহৰৰ বাটপথ কিয় মেৰামতি নহল, বা এনেদৰে ফলাবমা বাট অৱস্থা সৃষ্টি হৈছে, ডাঙৰ ডাঙৰ খালৰ সৃষ্টি হৈছে, কিয়? আচলতে এই ক্ষেত্ৰত কাৰণ কি বুলি ভাবে? এই ক্ষেত্ৰত আমি বিটিচি লোক নিৰ্মাণ বিভাগ তথা বিটিচি নগৰ উন্নয়ন বিভাগ একেবাৰে নিষ্ক্ৰিয় হৈ থকা যেন আমাৰ পৰিলক্ষিত হৈছে। তেওঁলোকৰ সদিচ্ছাৰ অভাৱ হৈছে নেকি এই বাট-পথছোৱা মেৰামতি কৰি সুচল কৰি ৰখাৰ ক্ষেত্ৰত? গোসাইগাঁও চহৰ কমিটিৰ বা টাউন কমিটিৰ কিবা কাম নাই নেকি? সেইটোৱেতো আমি বিগত আজি 2-3 বছৰৰ পৰা আমি দেখি আছো। তেওঁলোকে বাট-পথছোৱা একেবাৰে অকল এই মূল পথছোৱাই নহয়, চহৰখনৰ বিভিন্ন পথৰ অৱস্থা একেবাৰে শোচনীয় হৈ আছে। বহুত ক্ষেত্ৰত বহুত পথছোৱা আছে যে একেবাৰে যাতায়াতৰ বাবে উপযোগী হৈ থকা নাই, কিন্তু তেওঁলোকে নিশ্চুপ হৈ আছে। এই ক্ষেত্ৰত আমি দাবী জনাইছো, তেওঁলোকে অতি সোনকালে বাট-পথ বিলাক মেৰামতি কৰি ৰাইজৰ বাবে সুচল কৰি দিয়ে যেন। হয়, ধন্যবাদ থাকিল। হয়, আচলতে যে বিটিচিৰ দ্বিতীয় বৃহৎ চহৰ গোসাইগাঁও, এই গোসাইগাঁৱৰ এই যি বাট-পথৰ বিধ্বস্ত ৰূপ, সেই বিধ্বস্ত অৱস্থা কিন্তু দুৰ্গা পূজাৰ পূৰ্বেই
ভাল হোৱাটো বিচাৰিছে, সমাধা হোৱাটো বিচাৰিছে। কাৰণ দুৰ্গা পূজাৰ সময়ত যথেষ্ট সংখ্যক ভিৰ এই চহৰখনত হয়, যাৰ কাৰণে এনেদৰে মন্তব্য আগবঢ়াইছে সচেতন ব্যক্তিয়ে। আমি কথা পাতিব বিচাৰিম অটো চালক, টেম্পু চালকৰ যি সন্থা আছে, এই সন্থাৰ বিষয়ববীয়া আছে, তাতে কি ক'ব? চাওক, মই পোনপ্ৰথমে গোটেই অসমবাসী বা ভাৰতবাসীক দুৰ্গা পূজাৰ শুভেচ্ছা জনাইছোঁ। তাৰ লগে লগে এটা কথাই ক'বলৈ বিচাৰিছোঁ যে অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয় কথাই কথাই উন্নয়ন আৰু বিকাশ, আজি ইয়াই আমাৰ গোসাইগাঁও অঞ্চলত বিকাশ হৈছে না, ইয়াই উন্নয়ন হৈছে না? কাৰণ আমি দেখিবলৈ পাই আছোঁ যে অসমৰ যিখন BTR যিখন চৰকাৰ চলি আছে, UPPL আৰু BJP, সেই চৰকাৰখনে প্ৰমোদ বড়ো ডাঙৰীয়া চৰকাৰখন কেৱল এটা টিপিৰ পিকচাৰহে, ৰিমোটটো পুৰা কণ্ট্ৰলিং কৰি আছে মাননীয় মুখ্যমন্ত্ৰী হেমন্ত বিশ্ব শৰ্মা। আৰু হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু পীযুষ হাজৰিকা ডাঙৰীয়া ইহঁতে কথাই কয় আমি ওপৰৰ মাল। পীযুষ হাজৰিকা ডাঙৰীয়া কথাই কয় মই ওপৰৰ মাল। এই ওপৰৰ মালজনে নিচৰ খবৰটো কেনেকুৱা জানিব? সেইকাৰণে মই এইটো অনুৰোধ কৰিব বিচাৰিছোঁ যে অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়, আপুনি ৰিমোটটো হাতত ৰাখি যিখন প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত চৰকাৰখন চলাই আছে, সেই চৰকাৰখনক আপুনি ৰিমোটটো ভালদৰে চলাবলৈ আমি আপোনাক অনুৰোধ কৰিছোঁ। কাৰণ আপুনি কথাই কথাই বিকাশ, কথাই কথাই উন্নয়ন, ইয়াত ক'ত উন্নয়ন? আজি গোসাইগাঁও অঞ্চলত বৃহত্তৰ নগৰ এইখন, বৃহত্তৰ ডাঙৰ এটা অঞ্চল এইখন অঞ্চলত আজি যদি এনেকুৱা এটা পৰিস্থিতি হয়, তেনেহ'লে আগন্তুক আজি কেইদিনমান পূৰ্বে পিছতে দুৰ্গা পূজা আহি আছে, এইখন অঞ্চলত কি অৱস্থা হৈ আছে? এই অৱস্থাখন অসমৰ মাননীয় মুখ্যমন্ত্ৰী নাচায় নে? মই দাবী জনাইছোঁ যে অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক যে অনতিপলমে দুৰ্গা পূজাৰ পাকখনত, দুৰ্গা পূজাৰ আগত এইটো ৰাস্তা সম্পূৰ্ণৰূপে পকীকৰণ হ'ব লাগে, অন্যথাই আমি দুৰ্গা পূজাৰ আগত আমি গোসাইগাঁওবাসী ৰাইজে আমি তীব্ৰ আন্দোলন কাৰ্যসূচী হাতত ল'বৰ কাৰণে বাধ্য হ'ম। হয়, ধন্যবাদ থাকিল। হয়, আচলতে গোসাইগাঁও চহৰৰ যি মূল পথ, অৰ্থাৎ গোসাইগাঁও উত্তৰপাৰা বাছ ষ্টেণ্ডৰ পৰা গোসাইগাঁও চাৰিআলিলৈকে, সেয়া কিন্তু একেবাৰে বিধ্বস্ত ৰূপ ধাৰণ কৰিছে, যাৰ কাৰণে চহৰবাসী এনেদৰে ক্ষোভিত হৈ পৰিছে। সিহঁতৰ নিজৰ ক্ষোভ এনেদৰে প্ৰকাশ কৰিছে। আচলতে দুৰ্গা পূজাৰ পূৰ্বেই এই পথছোৱা মেৰামতি কৰিব লাগে, পকীকৰণ কৰিব লাগে, এয়াই কিন্তু দাবী জনাইছে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।